জাগিৰোডৰ ডুঙাবৰীত ৬৯তম শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ ব্যাপক আয়োজন। ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে এতিয়া শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি। জাগিৰোডৰ ডুঙাবৰীতো গোভা, ডিমৰীয়া আৰু মনসা আঞ্চলিক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ এইবেলি ৬ দিনীয়াকৈ অনুষ্ঠিত কৰিবৰ বাবে ইতিমধ্যে উদযাপন সমিতিয়ে চলাইছে ব্যাপক আয়োজন। ৰাস মহোৎসৱ অহা শুকুৰবাৰৰ প্ৰথম দিনা গোপীসকলে শ্ৰীকৃষ্ণৰ লীলা প্ৰদৰ্শন কৰিবৰ বাবে অঞ্চলটোৰ জীয়ৰী বোৱাৰী সকলোৱে ইতিমধ্যে প্ৰতিদিনে প্ৰস্তুতি চলাইছে। গোভা, ডিমৰীয়া আৰু মনসা আঞ্চলিক ৰাস মহোৎসৱৰ ৬ দিনীয়া বিভিন্ন কাৰ্যসূচীৰ লগতে ভাওনা আৰু আমন্ত্ৰিত শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। গতিকে আটাইকেইটা দিনৰ বৰ্ণাঢ্য কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰাত ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে ৰাস উদযাপন সমিতিৰ সভাপতি দেবেন ডেকা আৰু সাধাৰণ সম্পাদক প্ৰশান্ত ডেকাই। নমস্কাৰ। গোভা, ডিমৰীয়া, মনসা ৰাস উৎসৱ উদযাপন সমিতিয়ে এই বৰ্ষলৈ আমাৰ ৬৯ বছৰ হৈছে। আমি এই অনুষ্ঠানটো মহান অনুষ্ঠানটো শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ লগত সংগতি ৰাখি আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে ৬ নিশা আমাৰ ইয়াত অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ। লগতে আপোনালোকে দেখিছেই এয়া আমাৰ প্ৰথম অহা শুক্ৰবাৰ ১৫ নৱেম্বৰ সেই তাৰিখে আছে আমাৰ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা। আৰু সেই ৰাসৰ যি আমাৰ লীলা হ'ব, আমাৰ স্থানীয় এই অঞ্চলৰ জীয়াৰী বোৱাৰী তেখেতসকলে ৰাসলীলা মঞ্চস্থ কৰিব। তাৰ লগতে আছে আমাৰ ভাওনা, লগতে আছে সাংস্কৃতিক অনুষ্ঠান। সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হৈছে অনুৰাগ চিন্ময় আৰু অংকিতা কাকতিৰ গীতৰ শৰাই। গতিকে সকলো ৰাইজক এই অনুষ্ঠানটোৰ লগত জড়িত হৈ উদযাপন সমিতিৰ লগতে সকলোকে যাতে সুদিহা পৰামৰ্শ দিয়াৰ উপৰিও যাতে অনুষ্ঠানটো উপভোগ কৰে আপোনাসবে। গতিকে সকলোকে মই আহ্বান জনাইছোঁ এই অনুষ্ঠানৰ সম্পাদক হিচাপে আৰু সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। ইমানেই। ৰাস উৎসৱ, গোভা, ডিমৰীয়া, মনসা ৰাস উৎসৱ সকলো সদস্যলৈ মোৰ শ্ৰদ্ধাৰ সেৱা থাকিল। আৰু লগতে আমি বছৰে বছৰে এই আজি ৭০ বছৰ ধৰি এই যি অনুষ্ঠানটো আমি পালি আহিছোঁ, যাতে ইয়াত আমাক স্বয়ং প্ৰভুৱে আমাক কোনো বিধি পখালি নিদি সুন্দৰভাৱে চলাই নিয়ে। আৰু মোৰ গোটেই সমিতিৰ সদস্যলৈ মোৰ এটা অনুৰোধ থাকিল যাতে কোনো বিধি পথালি নাভাবি যাতে মোৰ অনুষ্ঠানটো সুকলমে চলাই নি জয় জয় মই কৰিব পাৰে, তাৰ বাবে মোৰ বহু আশা থাকিল। আৰু লগতে মই এইবাৰ বৰ্তমান যি আমাৰ ৰিহাৰ্চল চলি আছে, আগৰ বছৰতকৈ মই গোপিনীসকল বহু বেছি পাইছোঁ। আৰু তেওঁলোকৰ উৎসাহটো দেখি মোৰ খুব অন্তৰত এনেধৰণৰ লাগিছে যে মই নিজেই ক'ব পৰা নাই যে ইমান ভাগ্যৱান বুলি মই নিজকেই ভাবিব পৰা নাই। সঁচাকৈ দুখো লাগে আৰু সুখো লাগে। এইবাৰ যে আমাৰ গোপিনীসকলে ইমান সুন্দৰভাৱেৰে আমাৰ অনুষ্ঠানটোত জয় জয় মই কৰি আগবাঢ়ি আহি আমাৰ অনুষ্ঠানটো চলাই নিব, সেইভাৱে তেওঁলোকলৈ মই বহু শ্ৰদ্ধা বহু প্ৰণাম মই তেওঁলোকে যাচি আৰু বেছি নকওঁ। আৰু মোৰ এই ৬টা নিশা যাতে মোৰ সকলো মোৰ বয়োজ্যেষ্ঠ গুৰুসকল, আই মাতৃসকল, মোৰ বন্ধুবৰ্গসকল আৰু মোৰ সকলো যুৱকসকলে আহি যাতে ৬টা দিন এই কাৰ্যসূচী যাতে মোক সুন্দৰভাৱে পৰিচালনা কৰি দিয়ে, তাৰ বাবে তেওঁলোকলৈ মই অনুৰোধ ৰাখি ইমানতে মোৰ বক্তা সামৰণি মাৰিছোঁ। ধন্যবাদ। নমস্কাৰ। হৈছেনে? আজি গোভা, ডিমৰীয়া, মনসা ৰাস উৎসৱৰ যি আয়োজন চলিছে সঁচাকৈ বৰ আনন্দময় হৈছে। এইবাৰ আমি গোটেই আজি ৭০ বছৰ ধৰি যদিও ৰাস উৎসৱ পালি আহিছোঁ, এইবাৰ উৎসাহ উদ্দীপনা অলপ বেছি দেখিছোঁ। গতিকে সকলো গোপিনী আৰু গোপীসকলক মই অনুৰোধ কৰিছোঁ যাতে সকলোৱে আনন্দভাৱে আহি এই ৰাসক্ৰীড়া তেওঁৰ লীলাখিনি কৰি শেষ কৰে, এই কামনাৰে মই বক্তব্য সামৰণি মাৰিছোঁ। কৃষ্ণ। জাগিৰোডৰ পৰা দীপক কলিতাৰ প্ৰতিবেদন, সংবাদ লহৰ।